মই আমাৰ শীৰ্ষ নেতৃত্ব আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধী ডাঙৰণী, আমাৰ সভাপতি খাৰ্গেজী, আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ অসম জিতেন্দ্ৰ সিং ডাঙৰীয়া, CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখে কৰি আমাৰ প্ৰত্যেকজন নেতাক মই ধন্যবাদ জনাইছোঁ। আৰু আজি 25 বছৰ কংগ্ৰেছ কৰাৰ পিছত আজি মোক দলে স্বীকৃতি দিছে আকৌ এবাৰ। আৰু মই আমাৰ চাবুৱা লাহোৱালবাসী ৰাইজলৈ মই মূৰ টুৱাই তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সমৰ্থন আপোনালোকৰ মাধ্যমেৰে বিচাৰিছোঁ। আৰু আগন্তুক দিনবোৰত মই ৰাইজৰ হিতে আৰু চাবুৱা লাহোৱাল সমষ্টিৰ যোনবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ কাৰণে মোৰ ফালৰ পৰা ৰাইজৰ লগত মিলি আমি সমস্যা। আপোনাৰ মূল ইছ্যু কি হ'ব মানে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে? চাওক, ইছ্যুজ বহুত আছে, কিন্তু মোৰ কথাটো হৈছে যে আমি সমষ্টি ৱাইজ যদি চাওঁ, আজি প্ৰাৰ্থিত্ব মোক চাবুৱা লাহোৱাল সমষ্টিৰ দিছে। আৰু চাবুৱা লাহোৱাল সমষ্টিৰ আমি যদি চাবলৈ যাওঁ, আমাৰ ইয়াত ৰাস্তা পদূলিৰ সমস্যা আছে, আমাৰ ইয়াত গৰাখহনীয়াৰ সমস্যা আছে, আমাৰ ইয়াত আমি সমাজটোক বা এই সমষ্টিটোক যদি আগবঢ়াই লৈ যাব লাগিব তেতিয়াহ'লে শিক্ষা দীক্ষাৰ দিশত আমি কাম কৰিব লাগিব। মই ভাবোঁ যে বহুত কাম কৰিব লগা আছে। আমাৰ ইয়াত স্বাস্থ্য যদি হেৰিটো চাওঁ, আমি হেল্থ ছেক্টৰটো যদি চাওঁ, সেইটোতো আমাৰ কাম কৰিবলৈ বহুত আছে। তো সেইবোৰ লৈ পেলাই আমি কেনেকৈ আগন্তুক দিনবোৰত এইবোৰ আমি ঠিক কৰিব পাৰোঁ, উন্নত কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈ পেলাই কাম কৰিম। যিহেতু কংগ্ৰেছৰ প্ৰথমখন তালিকা ঘোষণা হোৱাৰ লগে লগেই সামাজিক মাধ্যমতে হওক বা ৰাইজৰ মাজত এক চৰ্চা চলিছে যে যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ লগতে তেনেকুৱা ধৰণৰ এটা চৰ্চা চলিছে, তাত আপোনাৰ নামটো সাঙুৰ খাইছে, কি ক'ব এই সন্দৰ্ভত? চাওক, মানে মই বুজি নাপাওঁ, এতিয়া ইয়াত যোনবোৰ মানুহে কৈছে তেওঁলোকে যিমান দিন দল কৰিছে তাতকৈ বহুত বেছি, আজি প্ৰায় 25 বছৰ মই কংগ্ৰেছ দল কৰিলোঁ। কংগ্ৰেছ দলৰ কোনো এটা সংগঠন নাই মহিলা কংগ্ৰেছটোক বাদ দি যোনটো মই কৰা নাই। আৰু কংগ্ৰেছৰ এজন সৈনিক হিচাপে মোক যি দায়িত্ব কংগ্ৰেছ দলে দিছে মই গোটেই কামবোৰ কৰি গৈছোঁ। হয়, এতিয়া মানুহে কোৱাটো মই কাকো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু মই এইটোৱে ক'ব বিচাৰিম আপোনালোকৰ মাধ্যমত যে আমাৰ গোটেই যদি আপোনালোকে আমাৰ বায়'ডাটাবোৰ চাই আপোনালোকে দেখিব যে কংগ্ৰেছৰ লগত কংগ্ৰেছৰ সৈনিক হিচাপে আমি সদায় কাম কৰি আহিছোঁ। তাৰপিছতো যদি মানুহে ভাবে তেতিয়াহ'লে সেইটোত আৰু মই মানে উত্তৰ দিবলৈ কাৰণে মোৰ হেৰি নাই। কিন্তু মোৰ কথাটো হ'ল যে আজি মই কংগ্ৰেছ পৰিয়ালত জন্ম, কংগ্ৰেছ দলৰ নীতি আদৰ্শ ভাল পাওঁ আৰু কংগ্ৰেছ দলৰ কাৰণে সদায় কাম কৰি যাম। আৰু মই বিশ্বাস কৰোঁ যে কংগ্ৰেছ দলৰ বাহিৰে কিন্তু আমাৰ দেশৰ বা আমাৰ অসমৰ উন্নতি কিন্তু কোনো এটা দলে কৰিব।